মাজুলীৰ কৃষকসকলৰ বাবে এক আশামঞ্জক খবৰ আৰু এই ধনাত্মক বাতৰিটো দিবৰ বাবে মই বৰ্তমান সময়ত উপস্থিত হৈছোঁহি মাজুলীৰ ফুটচাং গাঁৱত। আৰু ফুটচাং গাঁৱৰ দুগৰাকী কৃষক দুলাল শইকীয়া আৰু তিলক শইকীয়া, এই দুই ভাতৃয়ে মিলি এখন চাহৰ বাগান ইয়াত খুলিছে আৰু এই বাগানখনৰ পৰা তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যেই পাত ছিঙি আছে। মই পৰিৱেশটো দেখুৱাম তথা দুলাল শইকীয়াৰ লগত কথা পাতিম কেনেদৰে এই চিন্তা মনলৈ আহিছিল, যিহেতু মাজুলীৰ মাটিত চাহ খেতি নহয় বুলি এটা ধাৰণা আছিল। সেই ধাৰণাক আপোনালোকে ভুল প্ৰমাণিত কৰি এই চাহ বাগান আৰম্ভ কৰিছে, ইয়াৰ পৰা উপাৰ্জন কৰিছে। আপোনাৰ পৰা জানিম সবিশেষ। হয়, সাধাৰণতে মাজুলীৰ কৃষকসকলে অনুভৱ কৰে বা ভাবিছিলে যে মাজুলীত চাহ খেতি নহয় বুলি, কিন্তু আমি দুই ককাই ভাই মিলি মোৰ এই বাম মাটিকণতে প্ৰায় এবিঘা মাটিত আমি 2020 চনতেই গুটি ৰোপণ কৰি এই জেগাত আমি আনি 2021 চনত আমি ৰুইছোঁ। প্ৰায় 2021 চনৰ 27 ছেপ্টেম্বৰ ৱৰ্ল্ড টুৰিজিম ডে, বিশ্ব পৰ্যটন দিৱস, সেইদিনাই আমি এই জেগাতে আমি পুলি ৰোপণ কৰিছোঁ। 2021 চনৰ পৰা 25 চনলৈকে আমি এইকেইদিন অশেষ কষ্ট কৰি পুলিখিনি ডাঙৰ দীঘল কৰি সাৰ জাবৰ ইত্যাদি নিয়াই কুচাই গোটেই পৰিৱেশটো সৃষ্টি কৰি পুলিখিনি সবল হৈ উঠাত আমি অশেষ কষ্ট কৰাৰ পিছত এই 2025 চনৰ পৰা আমি বৰ্তমান চাহপাত প্ৰডাকশ্যন ছাপ্লাই দিবলৈ আমি আৰম্ভ কৰিছোঁ। কিমান উপাৰ্জন হৈছে এতিয়ালৈকে, যিহেতু আপোনালোকৰ যি ঠাইত দিবলৈ যায় তাৰ নিশ্চিতভাৱে কেৰিং চাৰ্জো বাঢ়ি যায় বা আপোনালোকে ইয়াত সেই কুমলীয়া চাহপাতখিনি সংৰক্ষণ কৰাৰ সুবিধা নাই, কেনেকৈ এইখিনি আঁতৰলৈ নিয়ে বা কেনেকৈ? হয়, আমাৰ ৰাস্তাটো দূৰ হয়, ইয়াৰ পৰা বাটমাৰি ঘাৰমৰা, এনেকৈ ঘাৰমৰাত আমি পাতটো দিবগৈলগীয়া হয়। আমি ৰাতিপুৱা 5টা বজাৰ পৰা আমি 2:30, 3টালৈকে আমি পাতখিনি যিমান পাৰোঁ এই সময়ছোৱাত আমি দুই ককাই ভাই আৰু মোৰ ভাই বোৱাৰী আছে, আমি তিনিজন মিলি ৰাতিপুৱা 5টা বজাৰ পৰা পাতখিনি ছিঙা আৰম্ভ কৰোঁ। তাৰপিছত আমি ঠিক 3 পৰা 3:30 বজাত বাইকত পেকিং কৰি এইখিনি তালৈ 1-1.5 ঘণ্টা লাগি যায়। তাত গৈ গোটৰ গাড়ী আছে, পাতৰ গোট আছে তাত ঘাৰমৰা গাঁৱত মোৰ দাদা আছে, দাদা তাৰে প্ৰেচিডেণ্ট ছেক্ৰেটৰী হয়। সেই গাড়ীতে পাতখিনি তাত আমি দি ফেক্টৰীলৈ পঠাই দিয়া হয়। বৰ্তমান কেৰিং চাৰ্জটো বাঢ়িছে, পাত যিমানেই নোলাওক, প্ৰথম অৱস্থাত পাতটো কম ওলাইছিলে, 30-40 কেজিৰ ভিতৰত ওলাইছিলে। সপ্তাহত কিমান আপোনালোকে? সপ্তাহত আমি বৰ্তমান প্ৰতি সপ্তাহত আমি 50ৰ পৰা 60-70 কেজিলৈকে, 66 কেজিলৈকে আমাৰ হৈছে প্ৰতি সপ্তাহত। আৰু বিগত বৰ্ষত কিমান উপাৰ্জন হ'ল? বিগত বৰ্ষত আমি আচলতে প্ৰথম 25 চনৰ পৰা আমি 25 চনৰ জুনৰ পৰা আমি প্ৰডাকশ্যনটো দিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ যিহেতু পুলিখিনি সৰু হৈ আছিলে, তেতিয়া আমি জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰলৈকে আমি পাত দিছোঁ। আমি তেতিয়া আমাৰ জাষ্ট প্ৰায় এবিঘা মাটিহে, আমি 6 কুইণ্টেলমান আমি দিবলৈ সক্ষম হ'লোঁ যোৱা বছৰ 6 মাহমানত। আপোনালোকে আচলতে যি ধাৰণা আছিল সেই ধাৰণাক ভুল প্ৰতিপন্ন কৰাই নহয়, ইয়াৰ পৰা সংস্থাপনৰ বাটো মোকলাই লৈছে। হয়, নিশ্চয়। আমি মাজুলী কৃষকসকলৰ মনত যিটো ধাৰণা আছিল যে মাজুলীত চাহ খেতি নহয় বা কৰিব নোৱাৰি, কিন্তু আমি দুই ভাই ককাই মিলি মাজুলীত যে চাহ উৎপন্ন কৰিব পৰা হয়, এটা সুস্থ সেউজীয়া পৰিৱেশ গঢ়ি তুলিব পৰা হয়, তাৰ ওপৰত নিৰ্ভৰ কৰি আমি এই চাহ বাগানখন আমি গঢ়ি তুলিলোঁ। আৰু বৰ্তমান আমি মাজুলীৰ অন্যান্য কৃষকসকললৈও আমি এই বাৰ্তাটো আমি প্ৰেৰণ কৰিব পাৰোঁ। নিশ্চয় তেওঁলোকে যিসকল শিক্ষিত নিবনুৱা আছে বৰ্তমান, যাৰ মাটি বাৰী অলপ বাম মাটি আছে, এনেকুৱা বাম চহীয়া মাটি আছে, তেওঁলোকেও এনেকৈ চাহ বাগান গঢ়ি তুলি নিশ্চয় স্বাৱলম্বী হ'ব পাৰে। আচলতে এক পুৰণা ধাৰণা এই ভুল প্ৰতিপন্ন কৰি বৰ্তমান সময়ত কৰ্মসংস্থাপনৰ বাট মোকলাই লৈছে দুলাল শইকীয়া আৰু তিলক শইকীয়াই। মই তিলক শইকীয়াক অনুৰোধ জনাম অকণমান আগবাঢ়ি আহিবৰ বাবে। আৰু যিহেতু প্ৰায় 1600 পুলি ৰোপণ কৰি বৰ্তমান সময়ত তেওঁলোকে এই বাগান আৰম্ভ কৰিছে আৰু ইয়াৰ পাছত এক দীঘলীয়া পৰিকল্পনা লৈ এই বাগানত আগুৱাই নিয়াৰ বা তেওঁলোকে কৰ্মসংস্থাপনৰ যি পথ বাছি লৈছে সেই পথত আগবাঢ়ি যোৱাৰ এক সপোন পুহি ৰাখিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেদৰে আগবাঢ়ি যাম বুলি ভাবিছে, ইয়াৰ পাছত কি কৰিম বুলি ভাবিছে? ইয়াৰ পাছত এতিয়া মই ভাবিছোঁ আৰু অলপ গুটি আনিম,
আৰু বৰ্তমান মোৰ অলপ পুলি পচাই থোৱাও আছে। তাৰপিছত প্ৰথমতে মোৰ এই চাৰি স্কোৱাৰটো এইখিনি ৰুই লওঁ। তাৰপিছত আগহাতে আছে, আমাৰ ঘৰৰ আগহাতে মানে অলপ মাটি আছে, তাত সৰহীকৈ আছে। সেইখিনি মাটি ইয়াতকৈ অলপ ডাঠ মাটি, তাত লগালে মানে ইয়াতকৈও ভাল হ'ব মানে। সেই খাতিকে তাত লগামগৈ বুলি ভাবি আছোঁ। প্ৰথমতে মানে কি কেপিটেলটো নহ'লে কোনো কামতে আগবাঢ়ি যাব নোৱাৰি ধৰক। অলপ অলপকৈ ক্ৰমান্বয়ে আগবাঢ়িম বুলি মনতে ভাবি আছোঁ। যদি দেহাই যদি টানে, ভগৱানে যদি জীয়াই যদি ৰাখে আপোনালোকৰ আশীৰ্বাদত। একমাত্ৰ চাহ বাগানখন হ'ব এইখন মাজুলীৰ? মাজুলী, হয়। মাজুলীত আৰু নাই বাৰু। গতিকে মাজুলীত যেতিয়া একমাত্ৰ চাহ কৃষক হিচাপে যেতিয়া চিনাক্ত এটা যেতিয়া দিব পাৰিছোঁ, তেনেহ'লে নিশ্চয় মই বাগানটো অলপ সৰহীয়া কৰিবই লাগিব, কষ্ট কৰি হ'লেও। এনেকৈ বুলি ভাবিছোঁ আৰু। ধন্যবাদ জনাইছোঁ। আৰু মাজুলীৰ এয়া দুলাল শইকীয়া আৰু তিলক শইকীয়া এনেদৰেই এই চাহৰ গুটি খেচি এখন বাগান বৰ্তমান সময়ত নিৰ্মাণ ইয়াত খুলিছে। আৰু যি বাগানৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হোৱাই নহয়, পুৰণি দিনৰ পৰা চলি অহা এক ধাৰণা যে মাজুলীৰ মাটিত চাহ খেতি নহয় বা চাহ গছ ইয়াত নহয় বা উৎপাদন নহয়, এই ধাৰণাক ভুল প্ৰতিপন্ন কৰিছে। আৰু বৰ্তমান সময়ত এই ক্ষুদ্ৰ চাহ কৃষিৰ দ্বাৰা স্বাৱলম্বী হৈ পৰিছে দুই ভাতৃ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।